লগে ভাগে এসাঁজ খাব তাৰ বাবে আচলতে হাঁহে মাহে এসাঁজ খাব আৰু তাৰ বাবে যি মাছৰ বজাৰসমূহত নিশাৰে পৰা আচলতে ৰাজ্যৰ মাছৰ বজাৰসমূহত দেখিবলৈ পোৱা গৈছে উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ মাছেৰে আমি এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰাৰ মাছৰ বজাৰত আৰু পাইকাৰী মাছৰ বজাৰত উপস্থিত আছো গোৱালপাৰাত থকা পাইকাৰী মাছৰ বজাৰত আৰু এনেদৰে ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাইছো এনেদৰে পুৱতি নিশাৰ পৰা এই মাছৰ বজাৰত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰকাৰৰ মাছে এতিয়া উভৈনদী হৈ পৰিছে গোৱালপাৰাৰ যি মাছৰ বজাৰ শীতল ভকুৱা কে আদি কৰি আচলতে বিভিন্ন প্ৰকাৰৰ মাছ এনেদৰে দেখিবলৈ পোৱা গৈছে বজাৰত আৰু যেহেতু পাইকাৰী বজাৰত এনেদৰে বিভিন্ন ঠাইৰ পৰা ইয়াত যি মাছ ব্যৱসায়ীসকল আহিছে আৰু ইয়াৰ পৰা মাছ ক্ৰয় কৰি লৈ গৈছে আৰু আন যিসমূহ বজাৰত মাছৰ বজাৰসমূহ তেওঁলোকে সেয়া মাছ বিক্ৰী কৰিব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু ইয়াত গ্ৰাহকসকলো আহিছে আৰু বিভিন্ন ধৰণৰ গ্ৰাহকো আহিছে য'ত পাইকাৰী মূল্য তেওঁলোকে মাছ ক্ৰয় কৰিব পাৰে তেনেধৰণৰ বিভিন্ন ঠাইৰ পৰা গ্ৰাহকো আহিছে আৰু মাছ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো যিহেতু ৰাজ্যৰ চাৰিওফালে আচলতে পুৱতি নিশাৰ পৰা আচলতে ৰাতিৰে পৰা আচলতে যি মাছৰ বজাৰসমূহ ভিৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা লোকে আহি আচলতে মাছ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছো আৰু দাদা কি মাছ আহিছে এটা বোৱালি আছে আৰি আছে কাতল আছে ভকুৱা আছে শৈল আছে ৰাজুতল আছে ডাঙৰে গোটাকে ডাঙৰে 15-20 কেজি বেশি নয় 550-600 দাম কমে গেছে আজি 500 ভকুৱা গেল আপনার 350-400 টাকা পৰিৱেশ দেখুৱাইছো এনেদৰে এতিয়া পাইকাৰী যি মূল্য তেনেদৰে এতিয়া মাছৰ দাম দৰ চলি আছে আৰু মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছো বিভিন্ন প্ৰকাৰৰ মাছ এনেদৰে এতিয়া গোৱালপাৰাৰ বজাৰত উভৈনদী হৈ পৰিছে আৰু সকলোৱে আচলতে যিহেতু নিশা পৰিয়ালৰ সৈতে এসাঁজ খাব লগে ভাগে এসাঁজ হাঁহে মাহে এসাঁজ খাব তাৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে আৰু এনেদৰে মাছৰ বজাৰসমূহ ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা যি গ্ৰাহকসকল আহিছে লগতে যি ব্যৱসায়ীসকল আছে যে খুচুৰা ব্যৱসায়ীসকল আছে তেওঁলোকো আহিছে তেওঁলোকে আহি পেলাই মাছ বজাৰত এনে মাছ ক্ৰয় কৰি লৈ গৈছে আমি কিছু গ্ৰাহকৰ পৰা মন্তব্য ল'ব বিচাৰিম দাদা মাছ লোৱা নাই মাছ বিক্ৰীয়ে কৰিম মই আপুনি মাছ বিক্ৰী কৰি হয় ইয়াতে আপোনাৰ চিতল আহিছে আৰু ডাঙৰ আৰি আহিছে আৰু ডাঙৰ কাটলা আহিছে আৰু আপোনাৰ ইয়াতে ধৰক 4 কেজি 5 কেজি ওজনৰ মাছ আহিছে আৰু 4 কেজি 5 কেজি ওজনৰ বোৱালি চিতল আৰি এইবিলাক আহিছে আৰু এইবিলাক বিক্ৰী হৈ আছে ইলিচা আছে বিকেট আছে দাদা মাছ কিনিব আহিছে না মাছ চাবলৈ আহিছো চাবলৈ কি মাছ আহিছে আকৌ চিতল চিতল লৈ যাম আকৌ আজি পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাব নিশ্চয় খাব ক'লে মাছ চাবলৈ আহিছো মাৰ্কেটত চাব কিবা ভাল মাছ মন পচন্দৰ মাছ হয় সকলোৱে আচলতে মাছ চাবলৈ আহিছে মাছ আছে মন পচন্দৰ মাছ সকলোৱে নিজৰ ঘৰত লৈ যাব আৰু তৃপ্তিৰে এসাঁজ পৰিয়ালৰ সৈতে খাব তাৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে এয়া আমি পৰিৱেশ দেখুৱাইছো কেৱল মাছ আচলতে এয়া আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰকাৰৰ পৰিৱেশ আৰু সকলোৱে নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ দাদা মাছ ল'ব আহিছে হয় আৰু এনেদৰে এতিয়া বিভিন্ন ঠাইৰ পৰা লোকে আহি পৰিলক্ষিত হৈছে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছো এনেদৰে গোৱালপাৰাৰ মাছৰ বজাৰো এতিয়া বিভিন্ন প্ৰকাৰৰ মাছেৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ